নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো নৱ এডিশ্যন এটা ভিডিঅ'লৈ। আৰু বৰ্তমান এতিয়া মই পাহাৰত আছো। পাহাৰৰ পৰা ডাইৰেক্ট ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঙে। আৰু মোৰ লগতে আছে কেইটামান ডেকা লোৱা, যি পাহাৰ বগাবলৈ বৰ ইচ্ছা আছিলে, পাহাৰ বগাব আহিলে আজি। আৰু এয়া দেখিব পাৰিব আপোনালোকে ডাঙৰ ডাঙৰ বাঁহ গাছ। আজি এই বাঁহ গাছ আৰু গাহৰি, ঠিকছে গাহৰি বনিব আজি। আৰু এটা কাটি লোৱা, কাটি দিয়া। এই গ'ল নেকি তলত? নপৰিলে দেই, বাচি গ'ল। আমি পাহাৰ অহা মেইন উদ্দেশ্য হ'ল মানে বহুত দিন হ'ল পাহাৰত ভাত এসাঁজ খোৱা নাই। আৰু লগতে আৰু ৱাটাৰফল এটা, লুকাই থকা ৱাটাৰফল এটা আছে মানে পাটকাই পাহাৰৰ মাজত। তো আমি সেই লুকাই থকা ৱাটাৰফলটো চাবলৈ আহিলোঁ। আগে আগে আমাৰ এয়া চাইণ্টিষ্ট ৰাস্তা চাফা চাফা কৰি গৈ আছে। আৰু পাছে পাছে আমাৰ এইকেইটা আছে। কেনেকুৱা লাগিছে? গৰম লাগিছে নেকি? হালত বেয়া কৰি দিছে। হালত বেয়া। আৰু এইজন নতুনকৈ চিনাকি হৈছোঁ, কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে। দিগন্ত পাহাৰৰ ভিতৰত গৰমটো বহুত বেছি। ঝৰ্ণাত নমাৰ পিছতে ঠাণ্ডা লাগিব যেন পাইছোঁ দেই। আচ্ছা, ব'লা পাহাৰটো তললৈ চাওঁগৈ অকণো। কৌপাত দুখনমান পাইছিলোঁ, কৌপাত দুখনমান লৈ লৈছোঁ। তলত পাওঁ নাপাওঁ ঠিকনা নাইতো। কি হৈছে জেগাডোখৰ? কেনেকুৱা হৈছে? এইডোখৰতে ঠিক ঠাক কৰিব লাগিব। দিগন্তক বেছি ভাল লাগিছে, কেৰাহী চেৰাহী লৈ পিনে। দিগন্ত জপিয়াই দিয়া। সেইখন আগৰ দিনৰ হাওৰা ব্ৰিজ হয়। অঁ, নেভাঙে পটককৈ, বহুত মজবুত আছে। নেভাঙে নেভাঙে, নাহৰৰ গছ ক'ত ভাঙিব? আহিয়ে আমাৰ মনোজে একদম পুৰা জেগাডোখৰ পুৰা ঠাই ধুই চফা কৰিব লাগি গ'ল। আৰু দিগন্ত গৰমত চোলা তোলা খুলি লৈছে। আৰু আমাৰ সেই পিছফালে আছে ৱাটাৰফলটো। আমি যাম অলপ পাছত, তাত গা ধুব যাম, আপোনালোকক দেখাই আছোঁ। আৰু ইয়াত ধুনীয়াকৈ চৌকাটো বনোৱা হৈছে। ইয়াত মানে গাহৰি মাংসটো টিপটপ বনোৱা হ'ব। আৰু আছে আমাৰ বাঁহ গাছ কেইটামান আছে। আমাৰ বাঁহ গাছ এইকেইটা দেখাই দিছোঁ। চফা কৰা নাই, চফা কৰিব লাগিব। এয়া বাঁহ গাছ আৰু বস্তা ভৰাই লৈ আনিছোঁ ৰেচন পাতি। ৰেচনে ক'ব লাগিব, গেলামালৰ দোকান এইখন হয়, মেইন গেলামালৰ দোকান এইখন। আৰু পাহাৰত কচু গছ আছে, ঠিকনা নাই। গাহৰি লগত কচু চব দি দিব পাৰোঁ, মানে কোনো ঠিকনা নাই। জংঘলী খানা মানে জংঘলী নিচিনা হ'ব। ঢেকীয়া চেকীয়া যি পাওঁ চব দি দিম। আহোঁতে পৰিলোঙে ইয়াত চাওক না, একদম চিকা চিকা বোকা লাগি এটা পৰিলোঙে বহনি হ'লেই। তো গাইজ মানে আমি খৰি যোগাৰ কৰি আছোঁ। ইয়াৰ পৰা পূৰা বাঁহৰ খৰিবোৰ লৈ গৈ আছোঁ ইয়াৰ পৰা। তলত ভাত বনাব লাগিব, শাক বনাব লাগিব যিহেতু। তো ইয়াৰ পৰা বাঁহ খৰিবোৰ লৈ গৈছোঁ, কাঠ খৰিটো নাই। তো গাইজ ৱাটাৰফলটো লাহেকৈ দেখাম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ লগৰকেইটা ততেই নাই গা ধুবলৈ। এইয়া চাওক, এই কেনেকুৱা লাগিছে? অঁ গাইজ মানে আমি এতিয়া খৰি চৰি আনি অলৰেডি খৰি চৰি লৈ আনিলোঁ। আৰু বৰ্তমান আমি জুই চুই জ্বলাই দিছোঁ ইয়াত। এনেকৈ দেখাবলৈ নহ'ল, মানে বৰ খৰখেদা হৈছে, দেখাবলৈ নহ'ল। আৰু আমাৰ এই নাৰুপৰ বন্ধুৱে কৰি আছে, মাংসটো বনাবলৈ ৰেডি কৰি আছে। ইয়াত মছলা চছলা আগত দি দিছে, সানি কিনে ডাইৰেক্ট দিব মানে। মই ভাবিছিলোঁ মানে ভাজিম বুলি, তো বইল খাম বুলি ক'লে। আৰু বইল মানে মছলা দিয়া বইল, কিন্তু তাকেই আৰু লগতে সেয়া বাঁহ গাছো দুটামান দি দিম ইয়াত, মজা লাগিব। এইফালে জুই, দিগন্ত, মই মনোজ মেনেজাৰ, এয়া চাইণ্টিষ্ট। আমাৰ অহাটো অলপ দেৰি হ'ল, তো আমি মানে প্ৰত্যেকটো কাম বহুত খৰখেদাকৈ কৰিবলগীয়া হৈছে। সেইটো কাৰণে প্ৰায় ভিডিঅ'ত মই একো দেখাব পৰা নাই। যিকোনো মানে কাম কৰিছোঁ বৰ খৰখেদা হৈছে মানে। অহাটো দেৰি হ'ল। এতিয়া বৰ্তমান 1টা বজিলেই, বনাম কেতিয়া, খাম কেতিয়া, যাম কেতিয়া, তেনেকুৱা হৈ গৈছে মানে। বা নগা ধুনীয়া পাত একদম মুচৰি দিছে আৰু এখেতে। মাংসটো পাতি দিয়া হ'ল। আৰু এতিয়া মাংসটো দিয়া হৈছে বাঁহ গাজ, আলু, গাহৰি আৰু আমাৰ ৰান্ধনি এয়া পূৰা গাহৰি মাংস পৰা দমদমাই উতলি আছে। আৰু ঠাণ্ডা লাগিছে। ইমান গৰমত তই যে ঠাণ্ডা লাগিছে কৈছে, এইটো ডাঙৰ কথা। মানুহবিলাকে এতিয়া চা, আমি পাহাৰত সোমাই আছোঁ, বাহিৰৰ মানুহখিনি কিন্তু গৰমত ফেন চলায়ো কাম নাই বুলি কৈছে হ'বলা। অঁ, বৰ্তমান মই দিচাং নৈখন দেখাই দিমগৈ ৰাইজক। ঝৰ্ণা দি পানী আহি আছে, তাৰে হয় এইটো। তো গাইজ পাহাৰত এটা ভাল বস্তু দেখিলোঁ। একদম সৰুতে আমি বহুত খাইছিলোঁ, মানে ডাঙৰ হয়তো দেখিছোঁ চাম কঁঠাল। এই চাম কঁঠালৰ গুটি আগতে খুব ভাজি খাওঁ মানে। এতিয়া ডাঙৰ হৈ পিনি আজি প্ৰথম দেখিছোঁ, মানে ইমান প্ৰায় 15 বছৰমানৰ পিছত দেখিছোঁ চাম কঁঠাল। এইটো ঘৰলৈ লৈ যাম আজি, মই খাম, মোৰ ঘৰৰ পৰিয়ালকো খুৱাম। চাম কঁঠাল আপোনালোকে যদি দেখা নাই, এয়া চাই লওক, চাম কঁঠাল এনেকুৱা থাকে, ভিতৰত সৰু সৰু গুটি হয়। চাম কঁঠালটো খায়ো খালি টেঙা মিঠা লাগে মানে। আমি খাই পাইছোঁ, আগতে ঘৰৰ ওচৰতে আছিলে, এতিয়া বৰ্তমান পাবলৈ নাই। এয়া হৈছে দিচাং নৈ। আৰু এইয়া মাছ মাৰি আছে পাৰ্টনাৰটো, পাইছেনে? এয়া দিচাং নৈ।
দলংখন ইয়াৰ পৰা দেখি পাব নাপাব জানো এইখন অকণমানিকৈ ওলাইছে এইখন ইয়াৰ পৰা অৰুণাচলৰ পৰা বৈ অহা নৈ এখন যোনখন টিচা লংডিং ফালৰ পৰা আহিছে এখন নৈ হয় ভাত পাতি দিয়া হৈছে আপুনি এয়া চব্জিখিনি হৈ গ'ল দেখাই নিওঁ অকণমান এয়া বইল হৈছে বইল চব্জি কেনেকুৱা লাগিছে মজা লাগিছে ন চব ওলাই গাইজ মানে আমাৰ ভাত খাবলৈ সময় হৈ গ'ল আৰু এতিয়া মানে আমাৰ কি হ'ল মানুহ বেছি হোৱা কাৰণে আমি এবাৰ ভাত বনাই আমি কেইটাই খাই লওঁ আকৌ নেক্সট টাইম ভাত বনোৱাটো আকৌ বাকীকেইটাই খাব মনোজ ভাই পূৰা ভাত বাঢ়ি আছে ভাতটো খাই ল'ম তাৰপৰা গা ধুব লাগিব আৰু চেম্পু টেম্পু লৈ আনিছোঁ আৰু যাম লাহেকৈ মই ডাঙৰীয়াক আগবঢ়াই লৈছোঁ প্ৰথমতে খোৱা আগতে নহ'লে ডাঙৰীয়াৰ কাৰণে বহুত দায় দুখ লাগিব পাৰে সেইটো কাৰণে কৃষ্ণ আৰু মনোজ কাই অকণমান ভালকৈ বিতৰণ কৰা দেই পিছত কম পালে মানে তোমাকে ধৰিম ক এয়া গাহৰি বইল বাঁহগাজৰ সৈতে বাঁহগাজকেইটা দেখিছে আৰু বাঁহগাজৰ পিচবোৰ আকৌ লগৰকেইটাৰ কাৰণে ভাত পাতি দিয়া হৈছে এনেকৈ আকৌ এবাৰ দিগন্তই দেখিছে বটল কাটি কিনে জোল কেনেকৈ লৈছে জোল লাগিব আমাকো জোল লাগিব আমলেট এটা বনাই দিয়াচোন প্লিজ 5 ষ্টাৰ হোটেলত বহিছোঁ বুলি ভাবিছা নেকি বহিবলৈ চিট নাই পোৱা আমলেট লাগে তোমাক সেইবুলি চোৱা কিন্তু গাইজ পাহাৰত আহিলে এনেকৈ খাব লাগিব হ'ব দে খাই কেনেকুৱা লাগিলে ভাল লাগিলে মজা লাগিলে ন বইল অহা শনিবাৰে আৰু শনিবাৰে বুধবাৰে মানে আমি কেলে মানে প্লেনিংটো কৰোঁ নগা বজাৰ বহে আৰু নগা বজাৰত গাহৰি কাটে বৰ ধুনীয়া ধুনীয়া গাহৰি কাটে গাহৰিৰ লগত নগা পাহাৰৰ পৰা অহা ভোট জলকীয়া ওলায় তো মেজেঙা ওলায় তো ইত্যাদি আমি পাহাৰত আনি খাই খুব ভাল পাওঁ মানে অতি সোনকালে শনিবাৰ দিনটোত পাব আকৌ নতুন এটা এনেকুৱা পাহাৰত খালি নেক্সট টাইম ভিডিঅ'টো পাব আপোনালোকে চুঙাত কেনেকৈ খাওঁ মানে সেইটো দেখাওঁ আপোনালোকে ঠিক আছে ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি নাপাহৰিব কি আনিছে চানচিলিক বা চানচিলিক পূৰা ফেমাছ হৈ আছে ন এইডোখৰ পোৱাৰ লগে লগে একদম ফ্ৰিজৰ দৰ্জাখন এনেকৈ খুলি দিছোঁ আৰু ঠাণ্ডা বতাহ যাত ধককৈ মাৰিছে কেইটা লাগে একদম পানী পৰি আছে পানীয়ে যোনটো বতাহ ঠেলিছে কি মজা লাগিছে নহয় মজা লাগিছে চেম্পু লগাই ল'লো পুৰা ভাত খোৱাৰ পাছতো দিগন্তই এনেকৈ বাঁহগাজৰ টুকুৰা এটা লৈ লৈছে বইল বাঁহগাজ খাই মজা লাগিছে বোলো ন পুৰা বাঁহগাজ এটা কণী ভাগ কৰি খাই পাহাৰত এটা কণী ভগাই খোৱাটো মজা লাগিছে পাবলৈও নাই অকণমান পালোঁ কিন্তু যে সেইটো মজা লাগিছে এয়া দেখিছে নহয় ল'ৰাকেইটা কিমান কষ্ট কৰি আছে ইয়াত মানে বাম হৈ আছিলে পানী নাই কাৰণে একদম পূৰা চুইমিং পুল বনাই লৈছে নিজে নিজে ইয়াত সাঁতুৰিব বোলে সিহঁতিকেইটা সাঁতুৰিবলৈ বনাই আছে দেই চাই লওক তো গাইজ বৰ্তমান ইয়াৰ পৰা গৈ আছোঁ আৰু জেগাডোখৰ এৰিছোঁ আৰু এইডোখৰ জেগাতে খালোঁ আমি আৰু এয়া এতিয়া আহোঁতে ডাউন আছিলে এতিয়া যোৱা টাইমত আপ আৰু এইবিলাক উঠি গৈ আছে লাহে লাহে ইয়াত চাই লওক যদি আহিব বিচাৰে কেনেকৈ যাব লাগিব পূৰা আপ আছে ভাতকেইটা খাই ইয়াত উঠি কিনে হজম কৰি দিয়া লাহে লাহে ন জিম নগ'লেও হ'ব
পাহাৰত ভাত খাব আহি দিগন্তৰ বস্তা আপটো উঠি আহিলোঁ বৰ মজা লাগিলে ভাত হজম টিকনি বৰুৱা পালোঁ চাম কঁঠালৰ গুটি